কৰিব তেওঁলোকৰ হাতনে ফুল তুলসী প্ৰসাদ চসাদ অৰ্পণ কৰে আকৌ বৃদ্ধ কেইজনৰ হতুৱাই আশীৰ্বাদ লৈহে বোলে ব্যক্ত হয় তাৰমানে আমি যিমানে ভক্তিৰ দিশলৈ যাম সিমানে আমি আৰু শ্ৰদ্ধাৰ পাত্ৰ হৈ যাম শাস্ত্ৰীয় সিদ্ধান্ত আছে ইয়াতে দিছে গুৰু পথ দিলে যেন কৃষ্ণ পাছে পঢ়ে নাদো শুনি মেঘৰ বেংগৰ ৰুলস্বৰে হে নৰনাৰীসকল যে আমিও আমাৰ জীৱনটো গ্ৰীষ্ম উত্তপ্ত গ্ৰীষ্ম মানে কি গৰম আৰু উত্তপ্ত যদি এজন ব্যক্তিয়ে বিষয় বাসনাতে থাকি ধন সম্পত্তি পিছে পিছে দৌৰি থাকে গ্ৰীষ্ম উত্তাপে হয় কিন্তু সেইটো ৰাস্তাৰ পৰা আহি যদি কেনেবাকে তেওঁ এইটো লাইনলৈ আহি যায় ভগৱান শান্ত কৰি তাকেই বুজাবলৈ গৈ বৰ্ষা বৰ্ণন দিছে আহক অতি সুন্দৰভাৱে এই বৰ্ষা বৰ্ণন প্ৰভুজনৰ মিঠা কণ্ঠৰে শ্ৰৱণ কৰি আমি আমাৰ জীৱন ধন্য কৰোঁ জয় কৃষ্ণ নীলবৰ্ণ সুকুমল ঠাই ঠাই ভূমি পদে কিয় কৃষ্ণ এরামে করিলে কুয়ালি পলুরঙ্গা খানে ছান অবক্ষণ খাই পদে মহা দেখিবি এরামে প্রকাশ হয় বাড়ি খানা ধর্মে বহুমতি অচল এরা দেখিয়ে দেন পরম সম্প্রতি গ্রামে নানাবিধ বস্ত্রে কাছি পারে আমরা চন্দ্রে সত্য খানি যেন রাজা দেখি কি খবর মনে মহাপ এরামে গুহায় পড়ে জলপন অত্যন্ত দৈবাধীন নজানিলে নিরয় দুঃখ বাড়ি ঘাট নব পানি ব্যাপী পাওয়াবি ওই স্নান পান জপ বাসী এ আমি হই হুকুমার মহা রূপ মনোহর হরি ভক্তি করে যেন লোক পরম ধর্ম কেওয়াকে খবর নাহি আউদয়া কপরে ধর্ম সুখবর ইয়েতে হইল সেৱা উহিল লোক অকাৰ্য পাইলে কৰৈ এই যে মেঘে যেতিয়া বৰষুণ দিছে পৃথিৱী ৰসাল হৈছে পৃথিৱীখনত গছ গছনিবোৰ সজীৱ হৈ উঠিছে সুন্দৰ ধৰণে সেউজীয়া হৈ গৈছে ভক্তি ৰক্ত ব্যক্তিজনৰ জীৱনত একেবাৰে এনেকুৱা কিছুমান জাকমকীয়া আৰু সৌন্দৰ্যপূৰ্ণতা আহি যায় ভক্তি নাথাকিলে সেইটো কেতিয়াও নাহে আপোনাৰ মুখত যদি প্ৰাৰ্থনা কৰিছে মানুহে আপোনাৰ মুখত যদি কৃষ্ণৰ কীৰ্তন শুনিছে আপোনাৰ মুখত যদি নাম শুনি আছে বেলেগ মানুহে ভাবিব বাহ মানুহজন আগুৱাই গ'ল দেই কিয় কৰিব
বুজিব পাৰিছেনে? এজন মানুহে যিমান চুট টাইট পিন্ধি কোট পিন্ধি নাহক, তেওঁক মানুহজনক হয়তো চালাম এটা কৰিব যদি অফিচাৰ হয়, কিন্তু ভকত এজন যিমান বৃদ্ধই নহওক, যেতিয়া দেখা যায় কৃষ্ণ আহিছে দুখন হাতে এটা সেৱা লৈ যায়, চাওক ভকত হোৱা কিমান দাম আছে। আমিও সেইটো লাইনটো লক্ষ্য কৰিছিলো, গম পাইছে? মই এসময়ত কেইটামান ডিপাৰ্টমেণ্টৰ অফিচাৰ আছিলো। মানুহে মোক ছাৰ বুলি কৈ সেই কামখিনি কাৰণে কামখিনি হৈ যাব কয় মই দেখিলো মানুহ ইমান অকৃতজ্ঞ প্ৰাণী নে। পিছত মই ইয়াত ফৰ্মুলাটো ওলটা দেখিছো, ভকতৰ তালৈ গৈছো, যদি সেৱা ধৰিছিলো সঁচা অৰ্থত সেৱা ধৰিছো, তেতিয়াহ'লে অফিচাৰ হোৱাতকৈ ভকত হোৱাই ভাল আছে। ফৰ্মুলাটো মই বুজি উঠিছো যে কোনোবা এজন ভকতক যদি মই সেৱা ধৰিছো, এবাৰ যদি তেওঁক প্ৰণাম কৰিছে, এইটো মই সঁচা অন্তৰে কৰিছো। কিন্তু যদি এজন অফিচাৰক মই সন্মান কৰিছো, তেওঁ সমতত থকালৈহে সন্মান কৰিছো। আমাৰ বিঅ অফিচ আছে না, ব্লক অফিচাৰ থাকে, মাষ্টৰ মানুহটো ব্লক অফিচাৰক পুৰা তেল মাৰি থাকে। যেতিয়া ৰিটায়াৰ হৈ গ'ল, কি যি গামোচা পিন্ধালো, কেতিয়াবা লগ পালে বাটত মাতিবও পাৰো, নামাতিবও পাৰো। কম জ্বালা দি পোৱা নাই। স্কুল 5 মিনিট দেৰি হলে তোমাক 500 টকা লাগিছিল, এতিয়া তুমি নাই আসনত। তেতিয়াই মই বুজিছিলো ক্ষমতা আৰু ভক্তিৰ মাজত পাৰ্থক্য আছে। ক্ষমতাবান মানুহে আসনখনত থকালৈকে সকলোৱে শ্ৰদ্ধা কৰিব, কৃত্ৰিম শ্ৰদ্ধা। আৰু এজন ভকতক যদি কোনোবাই সেৱা জনাইছে একো নকলেও, তেওঁৰ প্ৰতি থকা শ্ৰদ্ধাই সম্পূৰ্ণ আন্তৰিক। আৰু এইটোৱে এজন মানুহক আৰু ওপৰলৈ ইয়াতে উল্লেখ কৰিছে, এতিয়া পদত পঢ়ি গৈছে প্ৰভুজনে, যিহেতু পৰম ধৰ্ম সেৱা কেশৱৰ হৰৈ সুকুমাৰ ৰূপ মহাৰূপ মনোহৰ। হে জয় কৃষ্ণ। প্ৰভুজনে ধুনীয়া কথা উল্লেখ কৰি গৈছে সন্মান আৰু ভক্তিৰ ওপৰত। চাব দেই, সন্মান বোলা বস্তুটো আমি উপাৰ্জন কৰা কিবা কাৰণে সুবিধা পালেও, এই সন্মানটোৱে আমাৰ যিটো অফিচিয়েলি হওক, আমাৰ সাংসাৰিক যিটো সন্মান, ই থাকে যদি ই কিন্তু চিৰস্থায়ী আচলতে হ'ব নোৱাৰে। কিন্তু যিটো ভক্তি, এতিয়া চাব, ভক্তি বুলি কওঁতে এজন ব্যক্তি প্ৰভু ভগৱন্তৰ ওচৰত কৰা সমৰ্পণ। কৃষ্ণইতো কৈছে, শাস্ত্ৰত প্ৰহ্লাদৰ মুখেৰে কৈছে যে তুমি যদি মোৰ নাম লোৱা, মোৰ কাৰণে কৰ্ম কৰা, তোমাৰ মনটো যদি মোক অৰ্পণ কৰি তুমি গুণানুকীৰ্তন কৰা, তুমি মোৰ ভক্ত হবা। কিন্তু তোমাৰ ভক্তি এই ৰাস্তাটো হৈছে চিৰস্থায়ী। আৰু এইখিনি কৰিবলৈ আপুনি বহুত বেছিও কৰিব নালাগে। ভাগৱতলৈ যাওক, কাণ খুলি ৰাখক, মুখ বন্ধ কৰক, ভক্তি হৈ গ'ল। পৰম ঈশ্বৰদেৱ কৃষ্ণ নাৰায়ণ তান মহাভক্তিটো শ্ৰৱণ কীৰ্তন। নালাগে ভক্তিত দেৱ দ্বিজ ঋষি হইবে, নলাগে বিস্তৰ সম্ভত শাস্ত্ৰক জানিবে। তপজপ যজ্ঞ দান হবে বীৰ্যমান, কেৱল ভক্তিত তুষ্ট হোৱান নাৰায়ণ। এই যিজন জগতৰ সৰ্বে সৰ্বা কৃষ্ণ, তেওঁৰ নাম লোৱাটো ভক্তি। আমাৰ ওপৰত প্ৰভুজনে কৈ গৈছিল, এইজনক এই বেলেগক যদি নাম চাম লৈ থাকো, গুলীলা কৰি ভক্তি কিন্তু নহব। কৃষ্ণই কৈছে সৰ্ব ধৰ্ম পৰিত্যাজ, সব ধৰ্ম এৰি দিয়া, বেদত থকা মাম একম শৰণং ব্ৰজ। কেৱল মোৰ শৰণাপন্ন হোৱা, মোৰ নাম লোৱা। অহম মই তম তোমাৰ সৰ্ব পাপেভ্য, সমস্ত পাপ মই দূৰ কৰি দিম, মা পুছ চিন্তা নকৰিবা। গুৰুজনে লিখিছে সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ, সুধিহ বিশ্বাসে সখী লৈও মাতা, নকৰিবা ভয় হেৰা কৰো অংগীকাৰ, সমস্ত পাপত মই কৰিব নিস্তাৰ। কৃষ্ণহে এজন এনেকুৱা বিশেষ ঈশ্বৰ, যিজনে দায়িত্ব লৈছে, মই তোমাৰ পাপবোৰ ধুই নিকা কৰি
বৈকুণ্ঠৰ দিন কোনোবা ভগৱানে পাৰিছে নে কওক পৃথিৱীত কোনজন দেৱতা আছে ক'ব পাৰিছে নেকি মই ঈশ্বৰ বুলি কৃষ্ণই কৈছে মই জগতৰ ঈশ্বৰ চাওক কৃষ্ণই প্ৰকাশ কৰিছে মোৰ শৰণাপন্ন হোৱা কোনোবা জানে কৈছেনে মোৰ শৰণাপন্ন হোৱা বুলি তাকে জানা গণ্ডগোল হৈ থাকে মই অনুৰোধ কৰিম শ্ৰদ্ধাৰে কাতৰে যিজন সৰ্বশক্তিমান সেইজনৰ ওচৰত যদি চৰণ ছাত্ৰত ছায়াত আমি থাকো আমি কোনোদিন বিপদত পৰিব নালাগে খন্তেকীয়া জীৱনটোত পিছে বেবেনিবাং কামবোৰ কৰিলে আচলটো এৰি থৈ দিলে জীৱন বিফলে যাব কাৰণ বিজুলী চমক যেন জীৱন অথিৰ কৈত কীৰ্তিক্ষণে পৰে নুহিকে স্থিৰ কোনদিনা যাব লাগিব ঠিক আচলটোকে ধৰিব লাগিব নকল বিলাকত ধৰি থাকিলে নহ'ব জয় মেইন অফিচাৰ যিজনে চহী কৰে সেইজনক নকৈ যদি আমি কেৰাণীটোত ছবিদাটোত তেল মাৰি থাকো চহীটো হয়তো নহ'বও পাৰে আপুনি চাব গ'লে শাস্ত্ৰই সিদ্ধান্ত দিছে এইটো ক্ষেত্ৰত ক'ত কৈছে আচলতে ভাগৱতৰ প্ৰথম স্কন্ধতে কৈ গ'লে আমি বুজা নাই বেদৰ যুগ শেষ গম পাই নাপায় বৰ্তমান বেদান্ত গম পাইছেনে বেদৰ ইতিমধ্যে গোটেই কথাখিনি সামৰিলে বেদান্ত কৈছে ভকতিবিহীন জ্ঞান কৰ্ম সবে ব্যৰ্থ কৈছে স্বৰূপে কহিলো মই বেদান্তৰ তত্ত্ব অৰ্থ বেদান্ত বৰ্তমান বেদৰ অন্তত বেদান্তৰ ভক্তি আহিছে জ্ঞান আৰু কৰ্ম তাত থকা নাই এতিয়া এই যুগটোত কেৱল কৃষ্ণ গুণ নাম ধৰ্ম অনুপম কৃষ্ণৰ চৰিত্ৰ শ্ৰৱণ কৰিলে ভক্তি হৈ গ'ল কৈছে কৃষ্ণৰ চৰিত্ৰ পৰম অমৃত আতপৰে নাহি আন হে নৰনাৰীসকল কৃষ্ণৰ চৰিত্ৰতকৈ বেলেগ কিবা আছেনে এই কৃষ্ণৰ চৰিত্ৰ আমি শ্ৰৱণ কৰি আছো কি ধুনীয়াকে গুৰুকেইজনে কৈ গৈছে গৰু চৰাবলৈ গ'ল মুঞ্জবন ঘাঁহ খাই আছিল বেৰি ধৰিলে বনাগ্নিয়ে কি বনাগ্নি ধমধমাই জুই জ্বলি আছে চাৰিওফালে শুকান পাতবিলাক গছবিলাক সেইসোপাক একদম ধুনীয়াকে মুখৰ ভিতৰলৈ আনি পাণ খোৱাটো ধেমালি কথা নেকি ভাবিবই নোৱাৰি এই আমাৰ যে এটা মেচিন আছে চবতে জাবৰবোৰ যে সোমোৱাই আনে ভেকুৱাম মেচিন দেখিছে ভেকুৱাম মেচিনে গোটেই গাড়ীখন চাফা কৰিলে গোটেই সোপা চুহি আনাৰ নিচিনা গোটেই মুঞ্জবনৰ অগ্নিকোপা কৃষ্ণই ভিতৰত পান কৰিছে ডাঙৰ কথা নেকি কোন হ'ব পাৰে কেইজন নিৰ্গুণ নিৰাকাৰ পৰম ব্ৰহ্মই নৰলীলা কৰিবলৈ আহিছিল পৃথিৱীলৈ সেইজনৰ গুণ নামহে আমাৰ ভাগৱতৰ মূল বস্তু আন দেৱতা আমাৰ কাৰব নোৱাৰে কৃষ্ণ গুণ নাম ধৰ্ম অনুপম আকৰ্ষাৰ কৰি ধৰা যততে ধৰ্ম দূৰতে তেজিয়া কৃষ্ণতে ভকতি কৰা এই তত্ত্ব জানি সিদ্ধি চক্ৰপাণী অনাদৰিয়ান কাম কৃষ্ণৰ কি কৰে ৰচিলা শংকৰে নাকি বোলা ৰাম ৰাম কৃষ্ণৰ কিংকৰ শংকৰ ক'ৰ পৰা আহিছে জানে শ্বেতবিলাসৰ পৰা আহিছে সপ্ত বৈকুণ্ঠ আছে নহয় সাতখন বৈকুণ্ঠ এখন শ্বেতবিলাস এজন পুষ্পবিলাস কনক দণ্ড পুষ্পক দণ্ড পংকজ বিলাস শান্তনু বিলাস সনাতন আৰু গুৰুধাম এই শ্বেতবিলাসৰ পৰা কৃষ্ণই কৈ পঠাইছে মাধৱ গুৰু শংকৰক যোৱাচোন যোৱা মই ডাকৰত যাওঁতে অসমৰ মানুহসোপা ইমান অত্যাচাৰী আছিল তিনিবাৰ মোক লৈ গৈছে যুদ্ধ কৰি প্ৰথমবাৰ ৰুক্মিণী নিওঁতে যুদ্ধ পিছত ভকত আমি উদ্ধাৰ কৰিবলৈ আহিল গুৱাহাটীলৈ নৰকাসুৰৰ লগত যুদ্ধ শেষৰবাৰ আহিলে একদম শিৱৰ লগতে যুদ্ধ জয় কৃষ্ণ গোটেই সোপা নৰকত গৈ আছে যা 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 ভাগৱতখন অনুবাদ কৰি লৈ চবকে উদ্ধাৰ কৰি দিয়া ঐটো লোক সমস্তক কৰিতে উদ্ধাৰ শংকৰ মাধৱ ৰূপে হৈলা অৱতাৰ আজি অসমৰ সমাজ ব্যৱস্থা ক'ত চলি আছে জানে মহাপুৰুষ শংকৰদেৱে
দিয়া নামঘৰ মণিকূট আৰু ভাগৱত কীৰ্তন হয়নে মহাপুৰুষ মাধৱদেৱৰ জীৱনৰ সমস্ত শক্তি দি গৈছে নামঘোষা ইকিখন শাস্ত্ৰ চাওক সংসাৰ সাগৰত পৰি যাওক ইয়াতে লিখিছে যে বাৰিষাৰ যিদৰে খুব সুন্দৰভাৱে পৃথিৱী পৰিপুষ্ট হৈ শস্য শ্যামলা হৈ উঠে তুমিও বহুত ধৰণৰ প্ৰাৰ্থনা শিকি বিভিন্ন ভাগৱতলৈ গৈ ভক্তি অৰ্জন কৰি কিছুমান প্ৰভু ভগৱন্তৰ কীৰ্তন গাই গাই তুমিও সজীৱ হৈ উঠা আমাৰ যেতিয়া প্ৰাৰ্থনা চাৰ্থনা গাবলৈ লগ লগাই দিয়া যায় পুৰুষসকলক মহিলাসকলক পুৰুষজনে কৈ বেলেচোন লগাচোন আইগা কি কৈ থাকে নিজে গাবলৈ কাম কৰে এইটো ভুল আমি প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন যদি গোৱা নাই আমাৰ জিভাপাক বোলে বেঙৰ নিচিনা কুৰকুৰাই থকা জিভা মোৰ আচলতে নলৈলো লাগাইলো কৃষ্ণৰ নাম দাদুৰীৰ জিভা ভৈলো কোনো কাম তাকে উল্লেখ কৰিছে দাদুৰিকা ইব জিভা যে আমাৰ জিভাখন বেঙৰ নিচিনা হ'ব কেৱল খোৱা লোৱাৰ জুতি লোৱাৰ বাবে এইখন জিভা এনে দিয়া নাই পৃথিৱীৰ আটাইতকৈ ডেঞ্জাৰ বস্তু পাতে জিভা ভেকুলীও বৰ সুন্দৰ মাতে দিয়ক কেতিয়াবা ভেকুলীও বৰ সুন্দৰ মাতে কেতিয়াবা প্ৰভু এটা কথা অ প্ৰভু জয় কৃষ্ণ প্ৰভুজনে কৃষ্ণ নামৰ মাহাত্ম্য কৰি আছে কৃষ্ণ নামৰ মাহাত্ম্যটো পদেৰে দিছো পদেৰে দিছো সকলোৱে জানে অজামিলে পাপ কাম কৰোতে কি হৈ গৈছিল তেওঁ জীৱনৰ অন্তিম সময়ত সপুৰা কালপুৰা বেংকাময় নিবলৈ আহিল 88 বয়সত 88 years আছিলে তেওঁ 10টা পুত্ৰ আছিল সৰুজনৰ নাম নাৰায়ণ আছিল অনেক অধৰ্ম কৰন্তে বিপৰ আয়ু ভৈল সমা পত ভয়ংকৰ তিনি গোটা মধুত আগে ভৈল উপগত আইগন তিনটা একেটা নাখাতে কি আছে হাতে পা বজৰি চকুতে ৰকৰি তুলন্তৰ তাৰ জাংগ কৃষ্ণ বৰ্ণকায় দেখি ধা তুজায় হাতত লোহাৰ ডাংগ একদম লোহাৰ ডাং লৈ আছে ব্ৰাহ্মণক ধৰি জীৱ বাজ কৰি বান্ধিলে কহাত তুলি ভয় অজামিলে পুতক মাতিল আইখন নাৰায়ণ বুলি নাম মাতিলে পুতেকক মাতিছে অ নাৰায়ণ একেটা কিয় নাৰায়ণ যে শুনিলে মৰিবাৰ বেলা বিপদ মুখত শুনিয়া প্ৰভুৰ বাণী প্ৰভু নাম লৱে বুলি সে দিয়াইল 420 নদুত পালে একদম চাৰিটাই আহি মোৰ ভক্তক তোমালোকে বান্ধিছা বুলি টঙনিয়ে কিনাই মুক্ত কৰি দিলে তেতিয়া জমদূতে কৰিছে সূৰ্য সমহবে প্ৰকাশ জ্বলন্তে আছা সমস্ত দিশক প্ৰকাশী ইটো পাপি অজা মিলক নেহন্তে কিহক বাধিলা কিয় বাধা দিছা তেতিয়া কৈছে ইহঁতে ধৰ্ম কৰ্ম একোৱে নাজানে গা তেতিয়া বিষ্ণুদূতে কৈছে মৰিবাৰ বেলা ইটো অজামিলে নাৰায়ণ নাম লৈ ল কোটি জনমৰ যত মহাপাপ তেখনে পায়াচিত হৈল জয় কৃষ্ণ চাব মই বেলেগলৈ নাযাওঁ পাপৰ প্ৰভু কথাই কৈছো মণিপুৰ ঘৰ দুৱাৰ ঈশ্বৰৰ নাম লৈ আছে যেতিয়া এইটো লাইনলৈ অহা নাছিল তেতিয়াবা কি আছিলে নামে উদ্ধাৰ কৰি দেখিলে প্ৰসংগটো কৈছো আকৌ উদাহৰণ দিছে ভাগৱত তাৎপৰ্যত এজোপা গছৰ গুৰিত শুকান পাত এসোপামান আছে তাত যদি এটা মেচ কাঠি মাৰি দিয়া যায় কি হ'ব গোটেই শুকান পাত জ্বলি যাব পাতক শুকান মন হৰি নাম ভূতামন সন্নিকতে দহি কৰে চন হেন নাম পচাৰিলা পাতদিক নিস্তৰিলা পৰম কৃপালু নাৰায়ণ
বিশ্বাস কৰে নাজানো, আমি কিন্তু এনেকুৱাকে ধৰি লৈছো বিভিন্ন বিভিন্ন ভয়ংকৰ পৰিস্থিতিৰ নামে আমাক ৰক্ষা কৰিছে। আনৰ কথা মই নাজানো, মই নিজৰ জীৱনৰ কথা কৈছো। মোৰ জীৱনত এনেকুৱা এটা আছিল, কিবা এটা ভয়ে মোক সদায় হেঁচি থাকে। মই ঘৰৰ পৰা ওলাব নোৱাৰো, সন্ধিয়া সময় হ'ল বুলি মই ঘৰৰ পৰা ওলাবই নোৱাৰো। সন্ধিয়া ধ্ৰুৱজ্যোতি ঘৰৰ ভিতৰত। আৰু এনেকুৱা এটা দিন আহি গ'ল, সদায় এতিয়া ছুটি হয় ৰাতি 12:30। সদায় ছুটি হয় ৰাতি ভাগৱতখন 12:30। অকলে আপুনি কিমান তৰিব কওকচোন। তাকো 12 যাওঁতে যি ভয়ংকৰ ভয়ংকৰ মৰিখালি আছে, ৰাতিও দপদপাই জ্বলি থাকে। কৈ দি আহি মানুহ নাথাকেই ল'লে, আপোনাক নকওঁ আৰু ইমানবোৰ কথা। তাৰ মাজেদি পাৰ হ'ব লাগে। ক'ত গ'ল ভয়টো জানোৱে। অভয়ং সত্য সিদ্ধিং জ্ঞান যুগ ব্যৱস্থিত। হে প্ৰভু, তুমি কৈছা ভক্তক তুমি সদায় কি কৰি থকা, সত্য ধৰি থকা। এতিয়া তোমাৰ নাম লৈ পাৰ হৈছো, বুজিব পাৰিছেনে? নামৰ মাহাত্ম্য। কিন্তু যদি হৃদয়ত আপুনি ভালদৰে বুজিছে, নামটো লোৱাৰ পিছত যদি আপোনাৰ ভয়বোৰ নাইকিয়া হৈ গ'ল, বিপদবোৰ আঁতৰি গৈছে, প্ৰমাণ পালেহে আচলতে কি হয়, বেছি ভাল লাগে। হয় কেইবাবাৰো প্ৰমাণ পাইছো, কি বুলি কওঁ, বাকী সকলে কি কৰে মই নাজানো। আমি ভাগৱতত দিয়া নামৰ যিটো মহিমা, আকৌ প্ৰমাণ এটা মই সৰুকে দিছো। আমাৰ লগতে পাঠাচাৰ্য বহি আছে, তেওঁ ঘৰলৈ যেতিয়া নিমন্ত্ৰণ যায় ভাগৱতৰ, আগদিনাই সপোনত দেখা পায় ভকত আহিছে ঘৰলৈ, মোক ফোন কৰি, ঐ হেৰিকা সপোনতে দেখাই পাইছে ন ভকত, ক'ৰবাৰ পৰা নিমন্ত্ৰণ আহে নেকি? একদম গাড়ী লৈ লৈ গৈ গৈছে, ঐ অমুকত ভাগৱতে ধ্ৰুৱজ্যোতি কৰি ইত্যাদি ইত্যাদি প্ৰমাণ। আৰু লগতে গোবিন্দ বাবু অলপ আগত বহি গৈছে, কিমান জেগাত ভাগৱত পাঠ সপোনতে কৰি থাকে পুৰা। তাৰমানে নিয়মে নিষ্ঠাৰে যেতিয়া নামৰ লগত জড়িত থাকিব, এই আপুনি কীৰ্তনত থকা উৰেষা বৰ্ণন পঢ়ক, যিদৰে ইন্দ্ৰদ্যুম্ন ৰজাই সপোনতে ভগৱানক লগ পাইছিল, তেওঁলোকৰ কানেকশ্যন হৈয়ে থাকে। জয় কৃষ্ণ। নদী সমে সংগম সাগৰ যেন যিটো যোগীৰ নুগুচৈ কাম কষ্ট, অবিষয়ক পাইলে পুনৰ ৰূপী হৈ ভস্ত। এই আমি দৈত্যী মুখৰ ধাৰে নেঘে বৰশিৰ, তথাপি বতে কিছু নাজানিব। যিজনৰ মন ভৈল মন কৃষ্ণ তত্ত্বদে, অনাক যেন লংঘিবে নোৱাৰৈ দুখতে। ইপিনে ঢাকিলে পথ কব ভৈল চন্ন, নকৰিল লোক আমনা এনে নপহিয়া দিলে যেন তেজিলে ঐ পাখৰিলে সবে বেদ পথ ভৈল নাশ। লোকৰ সহিত মেঘ হব মহাধি, চঞ্চল বিজুলি চটা তাতন আমি যেন মহাগুণৱন্ত পুৰুষ পাই, তথাপিতো বেচাৰবোৰ ধীৰ ধীৰ নাই। পঞ্চবৰ্ণে ৰতিকনি গুণ ইন্দ্ৰধন, অগুণৱন্ত মেঘতপ কাকৈ কোন কোন। যেন তিনি গুণময় জগতৰ গতে নিৰ্গুণ পুৰুষ তাক
প্ৰকাশ হিৰামে চন্দ্ৰ জ্যোতি প্ৰকাশিত যিটো ভগৱান জ্বলন্ত চন্দ্ৰ খেদি মেঘে হৈ আছন্ন যেন যিটো চৈতন্য প্ৰকাশৰ অহংকাৰ সেই অহংকাৰে ভাবে উজুকি দি বৰ ধুনীয়া ধুনীয়া কথা কেইটামান দিছে তাৰ লগতে কৈছে যেন যিটো যোগীৰ নুগুচৈ কাম কষ্ট বিষয়ক পাৰিলে পুনৰপি হয় ভস্ত এজন ব্যক্তিয়ে ভকতে যেতিয়া ভক্তি লাইনলৈ গৈ এৰিলে আৰু ভকত হ'ল আগৰবোৰ এৰি থৈ আহিল কিন্তু যদি জিভাৰ জ্যোতিতকৈ পুনৰ যদি আকৌ আৰম্ভ কৰে সেইবাৰ তেওঁ কষ্টৰ ফলটো বেছি হ'ব বোলে জয় কৃষ্ণ ইয়াক বৈৰাগ্যক যদি ফুটি মাৰি থাকিব নোৱাৰে সেইবাৰ শাস্তি আৰু দুখটো বেছি মনত বেছি দুখ লাগে তেওঁ হায় হায় মই এবাৰ এৰি আকৌ ধৰিলো আছে নহয় আমাৰ পাইছিলো এবাৰ ভগৱত পাইছিলো এনেকে ভাগৱত ব্যাখ্যা কৰি আছো প্ৰতিটো কথাতে কৈ আছে ভাল ভাল কথা অকমান দি আছে মই গম নাপাওঁ পিছত মই নামি পেলাই সুধিলো প্ৰভু আপুনি ইমান ভাল ভাল কথা জানে বোলে প্ৰভু মই ভস্ত যোগী বোলে তাৰমানে মই নামৰ পাঠেৰে আছিলো ব্যাখ্যাও কৰিব পাৰোঁ কিন্তু জিভা পাতত সামৰিব নোৱাৰিলো আকৌ আগৰ লাইনত আহিলো কিন্তু বেছি দুখ বোলে মানুহজন আছেনে নাই মই নাজানো সেইজন ব্যক্তিক পাইছিলো জীৱনৰ প্ৰথম অৱস্থাত ভগৱত পাইছিলো এই তেখেতৰ কথাটো দিছে যেন যিটো যোগীৰ নুগুচৈ কাম কষ্ট বিষয়ক পাৰিলে পুনৰপি হৈ ভস্ত সেইকাৰণে গুৰুজনে কি কৈছে জানে যেতিয়া আপুনি সম্পূৰ্ণ পৰিশুদ্ধ হ'ব বাকীবোৰৰ লগত বেছি মিলা প্ৰীতি কৰি থাকিব নালাগে কুণ্ড চুণ্ড পালে আকৌ মন যাবগৈ জয় চিঙা কাটা হ'লে অকমান ভালকে হ'ব চমুতে আকৌ অলপ শেষত দিছে যে এই মনটোৰ ক্ষেত্ৰত ক'ব যেনে কৈছে মনটো বৰ চঞ্চল মনক দৃঢ় কৰি ৰাখিব পাৰি কাৰোবাৰ ইন্দ্ৰিয়বোৰে কেতিয়াবা গণ্ডগোল লগায় চাবচোন এতিয়া আমি একাদশী ব্ৰত পালন কৰি দিওঁ 24 ঘণ্টা কেতিয়াবা নিৰ্জলা হয় পানী টোপাও নাখাওঁ তথাপি ইন্দ্ৰিয়বোৰ চাব কোনোবা এফালে গৈ আছো হোটেল এখনত তেল মাৰিছে কিবা হয় এইটো যদি নাকত লাগি যায় আমিতো পানী টোপাও খোৱা নাই তথাপি ইন্দ্ৰিয়বোৰ ইমান পাৱাৰফুল মগজুত এলাৰ্ট কৰি দিয়ে মাংস বনাইছে বা মাছ বনাইছে এই যে ইন্দ্ৰিয়বোৰ শক্তিশালী সেইকাৰণে ইন্দ্ৰিয়ৰ ওচৰলৈ বস্তু নিবই নাপায় এতিয়া লাহেকৈ পুৰা জুইৰ ওচৰত থলে গলগৈ আৰু জয় কৃষ্ণ জুইৰ ওচৰত নোথোৱাই ভাল গম পাইছে এই বস্তুটো পাইছে নহয় বিষয়ৰ পৰা আঁতৰিছো যেতিয়া আঁতৰিম ইয়াক সিদ্ধান্ত কৰিব দিছে স্থিৰ হ'ব দিছে আকৌ উল্লেখ কৰিছে যে প্ৰভু ভগৱন্ত নিৰ্গুণ কৃষ্ণ গুণনাম নিৰ্গুণ আমি গুণময় সতৰজতম আমাৰ দেহটো আছে পঞ্চৱতী দেহ কিন্তু প্ৰভু ভগৱন্তৰ গুণবোৰ গাওঁতে গাওঁতে ভাগৱত শুনোতে শুনোতে আমিও নিৰ্গুণ প্ৰাপ্ত হ'ব পাৰিম তুমি প্ৰভু নিৰ্গুণ গুণেৰ সীমা নাই নিৰ্গুণ হৈ জীৱ সেই গুণ সেইকাৰণে আমাৰ সৰ্বদাই পৰিৱেগত কৃষ্ণৰ কীৰ্তন সদায় যদি কৃষ্ণৰ কীৰ্তন কৰা অভ্যাস কৰে আই মাতৃসকললৈ মই অনুৰোধ কৰিছো নামঘোষা পুথিখন খুব সৰু আপোনালোকে 30 টকা দি কিনি আনিব মাজে মাজে তাকে আওৰাই থাকিব কিমান পাৱাৰফুল নামঘোষা অধ্যয়ন কৰি বহু ব্যক্তি জীৱনৰ দিশ সলাই দিছে নিজে পাইছো ব্যক্তিগত জীৱনত কৈছে এই ভাগৱতখন চাব সময় নাই ভয়ো লাগে কীৰ্তনখনো এইখন নাচাওঁ গীতাখনো 18টা অধ্যায় নাচাওঁ এখন বোলে পকেট নামঘোষা ইয়াকে লৈ গ'ল য'তেই মন যায় তাতে চাওঁ বোলে সৰল য'তেই মন যায় গম পাইছে যুগ ধৰ্ম তাত লিখা আছে কৈছে শুনিওক সৰ্বজন যে যুগ ধৰ্ম যদি আমি পালন নকৰো তেতিয়াহ'লে আমাৰ জীৱনটো নিষ্ফল হ'ব এতিয়া চাওক আগৰ দিনতে হৰেশ্বৰ প্ৰভুৰ কাকা দেউতাকৰ দিনত লাইনটো নাছিল ফেন নাছিল তেতিয়াওতো সকাম পাতিছিল ধৰি লৈছো এতিয়া যদি পাতৰ বগৈ কয় নাই আমাৰ কাকা দেউতাহঁতে ফেন নলগালে এতিয়া আকৌ ভাগৱত পাতি মই কিয় ফেন লৈ আহিম যদি ভাবে হ'ব জানো যুগ ধৰ্ম বৰ্তমান যুগৰ ধৰ্ম ঈশ্বৰৰ নাম লোৱা
সাধুৰ সংগ কৰা শ্ৰৱণ কীৰ্তন কৰা এই যদি ইয়াতে উল্লেখ কৰিছে যদি আমি অভ্যাসটো নাৰাখোঁ নপঢ়িয়া দিজে যেন তেজিলে অভ্যাস পাহৰিলে সবে বেদ পথ বৈল না এজন ল'ৰাই স্কুলত এডমিশ্যন লৈ যদি স্কুললৈ অহা যোৱা নকৰে ইউনিফৰ্ম কিনিলে আমাৰ এজি ইউনিফৰ্ম পাঠ্যপুথি কিনিলে যদি ক্লাছ নকৰিলে যিদৰে পাছ কৰিব নোৱাৰে আমি ভকতসকলে যদি সাধু সংগ নকৰোঁ ভাগৱত নুশুনো আৰু যদি কিবা এখন গ্ৰন্থ অধ্যয়ন নকৰোঁ আমিও পাছ কৰিব নোৱাৰিম ইয়াত উল্লেখ কৰিছে আকৌ উল্লেখ কৰিছে যে যেন তিনি গুণময় জগত যতে নিৰ্গুণ পুৰুষতাত প্ৰকাশ হয় প্ৰত্যেকেই নাম লৈ কৃষ্ণৰ গুণ গাই ভগৱান হৈ যাব পাৰে উদাহৰণ সৰু উদাহৰণ এটা লোহাৰ আমি সকলোৱে ধৰি আছো চবে চুব পাৰোঁ এই চৌকাত সোমোৱাই দিওঁচোন এঘণ্টামান চুব পাৰিম নেকি নোৱাৰিম তালৈ কি আহিব জুইৰ শক্তি আহিব ঠিক সেইদৰে এজন মানুহে নাম লওঁতে ভকতৰ সংগ কৰোঁতে মানুহজন নিজে ভগৱানময় হৈ যায় পৰমানন্দ হৰিৰ নাম মাতলৈ যিটো অবিশ্ৰম তাৰ শত কাৰ্য সাধিবে দেখা প্ৰতিপতি লোৱা হাত লেখা প্ৰথমে দৰিবে পাতে কাছয় কৰিবে মহাপুণ্য হৃদয় কৰাইবে বিষয়ত বিৰক্তি কৃষ্ণ দকুৱাইবে প্ৰেম ভগতি এই যে বিষয়ত বিৰক্তি আহিবলৈ মোক সিদিনা এজন মানুহে প্ৰশ্ন কৰিছে প্ৰায় এঘণ্টামান ফোন কৰিছে প্ৰভু মই কেইবছৰমান গৈ পুৰা নিৰামিষ বুজি ডেকা ল'ৰা কথাচাৰ্য ভাল পাঠ কৰে কামৰূপ কৈছে মই পটককৈ গম পাই গ'লো এইবোৰ বস্তু খাই থাকিলে মোৰ শৰীৰটো অসুস্থ হৈ থাকে মই চব এৰি বিকা হৈ গ'লো আমাৰ ডাঙৰ বোৰে কিয় পাৰা নাই মোক সুধিছে জয় মই বোলো তাতে মানে যেতিয়া মই লগে লগে তেওঁ কৈছোঁ চাওক স্কুল লৈ কথা আছে যে কিছুমান স্কুল এনেকুৱা স্কুল যি স্কুলত অধ্যয়ন কৰিলে এটা ল'ৰা ছোৱালী ফেল নকৰে কিছুমান আছে না স্কুল আছে আমাৰ তাতে আছে দুখনমান বিদ্যালয় তাত যোৱা মানে মেট্ৰিকত ফেলৰ সংখ্যা নাপাব ফাৰ্ষ্ট ডিভিজনে থাকে তাত ছেকেণ্ড ডিভিজন থাকে কিন্তু একে নিচিনাইতো শংকৰদেৱ আছে তাৰপিছত থাৰ্ড ডিভিজনো আছে ফেলো আছে ভাগ আছে মই বুজাই দিছোঁ ইয়াৰ ক্ষেত্ৰত শাস্ত্ৰত এটা সিদ্ধান্ত দিছে বৃহস্পতিৰ পৰা মই কৈছোঁ আপুনি সজিলা চৰাচৰ দেহা যত জীৱৰূপে আপুনি প্ৰৱেশিলা সমস্ত প্ৰভু ভগৱন্তই চৰাচৰ জীৱ সৃষ্টি কৰিছে তেনে ক্ষেত্ৰত আমি যেতিয়া কৃষ্ণৰ একান্ত ভক্তি কৰিব যাম কেইটামান নিয়ম নীতি আমাক লাগিব সেইখিনিতে কৈছোঁ কৃষ্ণ ভক্তি প্ৰভুৰ ব্যাখ্যা আজি প্ৰথমে আজি মানে শুনিলোঁ কাৰণ সন্মুখাসন্মুখী হোৱা নাই বহুত নম্বৰত সন্মুখাসন্মুখী হৈছোঁ যদিও তেওঁৰ ব্যাখ্যা শুনি সঁচাকৈ আপ্লুত হৈছোঁ তাৰ ভিতৰতে মোৰ আৰু এটা কথা অকণমান জানিব লগা আছে আপুনি ব্যাখ্যাকাৰতে হয়তো পদবন্ধী ইয়াত ওলোৱা নাই যদিও আপোনাৰ ব্যাখ্যাকাৰত ওলাইছে যেতিয়া কথাখিনি সেইকাৰণে ক'ব ওলাইছোঁ এতিয়া নাম লোৱা বুলি কৈছে দেই ভগৱানৰ কীৰ্তন কৰা এতিয়া আমাক কথাটো অকণমান বুজাই দিব লাগে আমাৰ সমাজত আমি বুজোঁ দবা নাগৰা খোল তাল এইবিলাক লৈ খুব মানে নাম গাব লাগে সেই নাম গোৱাৰ কথা কৈছে আপুনি নে অন্য কিবা নাম লোৱাৰ কথা কৈছে আচলতে আমি যিমানবোৰ চৰাচৰ পানী আছোঁ সকলোবোৰ আমি আত্মাহে আমি যদি ধ্ৰুৱজ্যোতি হয় ই মানুহে দিয়া নাম এই যিটো আত্মা ই একদম অনাদি অনন্ত একদম চিৰন্তন শাস্ত্ৰ সি কৰ্ম অনুসাৰে বিভিন্ন দেহত সোমাই আছে এইটো জন্মৰ আগত মই গছ গছনি আছিলোঁ ভাগৱতত কৈ আছে কৈছে পুৰণ পুৰণ গজন ভ্ৰমণ গোটেইবোৰ হৈহে এইটো অৱস্থাত পাইছোঁ যেনেকৈ এজন ল'ৰাই মেট্ৰিক দিবলৈ হ'লে প্ৰথম শ্ৰেণী দ্বিতীয় শ্ৰেণী তৃতীয় শ্ৰেণী এনেকৈ যে যায় আমি মানুহৰ জীৱনটো পাবৰ কাৰণে কেইবাটাও স্তৰ পাৰ এতিয়া এই যে ভিতৰত আমাৰ কৃষ্ণ এজন সোমাইছে আত্মাটো কৃষ্ণই এইজনৰ নাম লোৱা কথা কৈছে প্ৰথম এইজনৰ নাম এইটো আভ্যন্তৰীণ আৰু বাহিৰতো যিমানখিনি আমি দবা নেগেৰালৈ গাইছোঁ সেইখিনি তেওঁৰেই গুণানুকীৰ্তন বাহিৰে ভিতৰে যেতিয়া এক হৈ যাব
সেইজনে ভগৱানৰ কৃপা লাভ কৰিব। আমাৰ আকৌ কি হয় সৰুকে বুজাই দিছো। এজন মানুহ মণিকূটত সোমাই আছে আমাৰ ওচৰতে, বুজিছেনে? তেওঁ মানে মণিকূটটোৰ ওচৰতে চোতালখন আৰু গেটটো আছে, কিন্তু তেওঁৰ ঘৰত ফুলনি আৰু শাক পাচলি আছে। গেটখন বন্ধ কৰিব পাহৰিলে, তেওঁ মণিকূটত সোমাই আছে, ছাগলী এজনী সোমাই চপ চপ চপকে মাৰি আছে, গমেই পাই আছে। আসন কৰি বহিল, উঠিব নোৱাৰে। ঘৈণীয়েকক কৈছে, ঐ গেটখন বন্ধ কৰি থোৱা, ছাগলীজনী ঠেং ভাঙি দিয়ে বুলিছে। জয় চাবচোন, ঘৈণীয়েকে কৈছে, প্ৰভু আপুনি দেখোন গোসাঁই ঘৰতে সোমাই আছে, ছাগলী সোমালো বুলি কেনেকে গম পালে? এই মানুহটো বহি আছে যে কামখন নাই নেকি? চাব, এতিয়া আমাক ভগৱন্তই কি কৈছে? মন্মনা ভৱ মদভক্ত মজ্জাজি মাম নমস্কাৰ। তোমাৰ দেহাটো য'তেই নাথাকক তুমি মোক মনটো দিবা। আমি আকৌ দেহাটো দিছো, মনটো সোমোৱাই আছো বিষয়ত। এই যে মনটোক যদি আমি স্থিৰ কৰি হৃদয়ত থকা কৃষ্ণৰ যদি নাম এবাৰ ল'ব পাৰে, প্ৰভু আটাইতকৈ ডাঙৰ কথা পাৱাৰফুল। এইটো আমাৰ হৃদয়ত এটা ফুল আছে, পংকজ বুলি কোৱা আছে, হৃদয় পংকজ। তাত প্ৰভু ভগৱন্ত চতুৰ্ভুজ ৰূপত খাৰা হৈ থাকে। দৰাহঁত চবে প্ৰভুজনে গম পাইছে। সেইজনক আমাৰ মনৰ চকুৰে তেওঁক আমি দৰ্শন কৰিব পাৰি থাকে। প্ৰত্যেকে যিসকলে ট্ৰেইনিং লৈছে, প্ৰশিক্ষণ লৈছে, চকু মুদিলেই হৃদয়ত কৃষ্ণক দৰ্শন কৰেই। ভাগৱতৰ কিমান জাগাত সেই কথাটোকে দিছে, কিন্তু আমাৰ মনটো হৃদয়ৰ সেই প্ৰভু অনাহত চক্ৰৰ প্ৰভুক দৰ্শন নকৰি মনটো গুচি গৈ থাকে বিভিন্ন চিন্তাত। ল'ৰাটোৰ চাকৰি নহ'ল, ছোৱালীজনী ভাল ল'ৰালৈ দিব নোৱাৰিল, এইবোৰে চিন্তা কৰোঁ বিষয়। সেইকাৰণে কৈছে তোমাৰ মনটো মোৰ চৰণত লগোৱা, আৰু সমস্ত জীৱত এই বস্তুটো সমস্ত জীৱতে আছে, এওঁ তাতো আছে, তেওঁ তাতো আছে। সেই বিষ্ণুক দৰ্শন কৰিবলৈ কৃষ্ণই পৰামৰ্শ দিছে। সমস্ত ভূততে ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু। এতিয়া চাব, ভক্তি ৰাজ্যলৈ যোৱাৰ পিছত তেখেতক ভয়ছৰ পাপৰ কব বুলি নকওঁ, আমি কি বুলি কওঁ? বাপজন, জয় কৃষ্ণ উপাধি গ'ল। এতিয়া এখেতক ডেকা বাপ বুলি নকওঁ, প্ৰভু ঈশ্বৰ, প্ৰভুজন শব্দবোৰ চাওক। আমি যেতিয়ালৈকে ভক্তি ৰাজ্যলৈ নাযাওঁ বোলে ডেকা বৰদলৈ পাপৰ উপাধি আছে। লাষ্টত ভক্তি ৰাজ্যত যোৱাৰ পিছত মানুহে কিয় উঠাই দিয়ে? আত্মাৰ দেখা পাই যে, গম পাইছে? আমি সকলোৱে একোটা আত্মা ভাও ধৰি আছো। এই দেহাটো কেইবছৰৰ কাৰণে পাইছো? 100 বছৰৰ বাবে। তাৰে কেইটামান নষ্টই কৰিলো, নাজানিব 100 বছৰ লাষ্টিং কৰিব নোৱাৰো। ক'ব বোলে চশমা নহ'লে 50 বছৰতে চশমা ললোৱে, চুলি দেখিছেহে কলা ৰং কৰি তাৰমানে আধা ইতিমধ্যে ভগৱানে আমাক কৈছে যাব হ'ল, চিগনেল নটিচ দিছে আমাক। আগতে আমাৰ দোকানী মাৰিছিলে, এতিয়া দোকানী দিলেও তাৰো আধা কমাই দিব। সঁচাকে কৈছো, তাৰমানে ভিতৰত বাইজেছ পাৱাৰ কমিব। আগতে আপোনাৰ প্ৰথম যেতিয়া ভাগৱতত সৰু 7 ৰাতিলে মই টোপনি নামাৰিলে দিনটো চলি থাকে, এতিয়া এফাল ৰাতিলৈ টোপনি ক্ষতি হয়, তাৰমানে পাৱাৰ কমি আহিছে। এতিয়া এই যে পাৱাৰটো কমিছে, কোনোবা এজন কণ্ট্ৰলাৰ আছে, সেই নিয়ন্ত্ৰণকাৰীজনক যদি মই সন্তুষ্ট কৰি ৰাখো, এনেকে বহি অনগল কথা কৈ থাকিবলৈ, স্মৃতি শক্তিটো বৃদ্ধি কৰিবলৈ তেওঁহে কৃপা কৰিব। আমি যে ইয়াত বহি আছো তেওঁৰ কৃপাৰ ফলত। সেয়েহে প্ৰভু নাম বাহিৰ আৰু ভিতৰ আমি দেখা চাই যিটো লৈছো নাম, এই নামটো যদি পদ্ধতিমূলকভাৱে লোৱা নাই, ই কিন্তু কাম নকৰিব। উদাহৰণস্বৰূপে আপোনাক বুজিবৰ কাৰণে কৈছো, প্ৰভুজনৰ এটা নাতি আছে, এওঁৰো এটা নাতি আছে। এওঁ ভাবিছে মই ঘৰতে চব শিকাম, ইংৰাজী চিংৰাজী চব জানিলে, স্কুলত এডমিশ্যন নিদিলে। এওঁ কিন্তু নাতিটোক স্কুল এখনত নাম লগাই দিলে, পঢ়ি ধুনীয়াকৈ মেট্ৰিক পাছ কৰি BA পাছ কৰিলে, হেমন্ত বিশ্বই এপ্লিকেশ্যন দিলে, যায় টেটৰ মাষ্টৰ এপ্লিকেশ্যন কৰক। এওঁজনে কৰিব পাৰিব, চাৰ্টিফিকেট আছে, এওঁজনে নোৱাৰে। কিয় নোৱাৰে? এডমিশ্যন নল'লে, চিষ্টেমত নগ'ল। এই চিষ্টেমটোৰ নাম বহুতে ভয় খায় শৰণ ল'বলৈ। শৰণ ল'লে চব এৰিব লাগিব। শৰণ ল'লে আপুনি খাদ্য অভ্যাসটো ইমান কণ্ট্ৰল কৰিব, তাত দুটামান সৰু ৰেষ্ট্ৰিকশ্যন আছে, যিকেইটা বৰং নাখালে আপোনাৰহে লাভ। বাদ বাকী আমাৰ জিভাপাত কণ্ট্ৰলৰ বাবে আমি যেতিয়ালৈকে আমি নোৱাৰো তেতিয়ালৈকে আমি মৎস্য ভোজন, মাংস ভোজন কৰি থকাটো স্বাভাৱিক। খাওঁ মৎস্য জোল,
যাওক কামিনী ফুল তথাপি হৰি হৰি বল আছে আমি ইমান সহজে কৃষ্ণ কৰিব নোৱাৰিম কিন্তু ঈশ্বৰৰ নামটো ল'বলৈ এডমিশ্যনটো ল'ব পাৰিম এডমিশ্যন লওঁতে কিতাপৰ মানে এযোৰ 10 টকা এটা বস্তু এখন লৈ গুৰু এজনৰ ওচৰত ক'ব নাম কথা দিয়ক এনেকৈ নাম আপুনি জানে মই জানো কিন্তু তেওঁ এডমিশ্যন লৈ পেলাই নাম কথা ল'লে তেতিয়া ভগৱানৰ ৰেজিষ্টাৰত লিখা যায় জয় উদাহৰণস্বৰূপে এজন মানুহে যেতিয়া বেংকলৈ যায় তাৰ এসোপা টকা আছে মেনেজাৰক কৈ টকাখিনি থৈ যায় মেনেজাৰক একাউণ্ট এটা লাগিব একাউণ্ট নোহোৱাকৈ মই আপোনাৰ টকা ল'ব পাৰিম নেকি ফৰ্ম এখন দিব ফৰ্মখন আপুনি চিনি পোৱা মানুহ এজনৰ চহী এটা ইন্ট্ৰডিউচাৰ সেই ইন্ট্ৰডিউচাৰজন গুৰুজনে কয় গুৰুজন হৈছে ভগৱানৰ প্ৰতিনিধি তেওঁক আমি কি কৰি থৈছো ডেপুট কৰি থৈছো তেওঁ যেতিয়া নাম কথা তেওঁ মুখে কিন্তু কৃষ্ণ নাম কোনে নাজানে কোনেনো আখৰ চিনি পোৱা মানে ভাগৱত পঢ়িব নোৱাৰে সকলোৱে কৰে কিন্তু এই যে নাম লগোৱা যিটো ব্যৱস্থা এইটো গুৰু পৰম্পৰা কৰি এইটো ক'ত কৰিছে জানে আপুনি যদি গীতাখন চাই তাত কৃষ্ণ ডাঙৰ কথা এটা কৈছে 14 স্কন্ধত কৈছে ইদং পৰম্পৰা প্ৰাপ্তং যুগং অহম প্ৰত্যৱান অদ্য আজি মই এই কথাটো তোমাক কৈছো মই আগতে সূৰ্য কৈছো বিবস্বান মনয়ে প্ৰাহ মনয়ে ইচ্ছাকৈ অব্ৰবিত এইদৰে পৰম্পৰা প্ৰাপ্তম এই বস্তুটো চলি আহিছে আত্মা আৰু পৰমাত্মাৰ জ্ঞান তাক যুগ বুলি কোৱা হৈছে গোটেই গীতা শাস্ত্ৰখন যুগ শাস্ত্ৰ আৰম্ভ কৰিছে বিখ্যাত যুগ সাংখ্য যুগ ভক্তি যুগ একদম সব যুগ মানে আত্মাটো ভগৱানৰ লগত লগ কৰা তাৰ নামে ভক্তি এতিয়া যদি আমি আত্মাটো যদি ভগৱানৰ লগত লগ নকৰো দেহৰ ধৰ্মৰ লগত লগ কৰিম সেইকাৰণে এই যে নাম আমি আমাৰ পদ্ধতিমূলকভাৱে লোৱা নামটো ভগৱানৰ ঘৰত জমা হৈ যায় আপুনি ঘৰত যিমান লাখ টকা নথক হিচাপো নাই সহজ হৈ থাকিব বেংকত থোৱা এটা পুৰা হিচাপ আছে চাবচোন যদি বোলে আপুনি টেক্সত কাটিছে মেছেজ আহিব যদি ল'ৰাটোৱে এটিএম উলিয়াই 10,000 উলিয়াইছে আপোনাৰ মেছেজ আহিব মেছেজ আহা পদ্ধতিটো পৰম বুলি কয় আৰু জয় এই নামের নাম হয় আরো নাম আছে সহস্র নাম তার প্রিয় কাছে এই যে সহস্র নাম তার নাম তো কোন নাম প্রভু আপনি আজি কৃষ্ণ নাম আছে প্রিয় নাম সমতে কৈছে কৃষ্ণ হৈছে পূৰ্ণ অৱতাৰ ভগৱান কৃষ্ণ বৈকুণ্ঠত কেনেকৈ আহিছিল জানে মই বুজাইছো মানে বহুতে প্ৰশ্ন কৰি থাকেতো আমাৰ যুগ সাধকসকলে গুৰু পৰম্পৰা এটা নাম পায় ডিপাৰ্টমেণ্ট বেলেগ যুগ সাধনা কবিটো আমাৰ লগত নিমিলে ওম হিং ক্ৰীম সেইটো কেতিয়াও আমাৰ লগত নিমিলে কিন্তু এই যে আত্মা কৃষ্ণ আত্মা ৰাম বুলি কোৱা গম পাইছেনে আত্মাৰ লগত কি আছে ৰাম সোমাই আছে ৰাম কৃষ্ণ একেটাই বস্তু প্ৰভু ভগৱন্তই বৈকুণ্ঠৰ পৰা 5 ফুট 6 ইঞ্চি ওখ সেই কৃষ্ণই আছে যেতিয়া দৈৱকী কুলাত আহিব লগা হ'ল অষ্টমী দিনা জন্মাষ্টমী দিনা কৃষ্ণ ৰূপে দৈৱকীত ভৈলা অৱতাৰ শংখ চক্ৰ গদা পদ্ম কৰত তোমাৰ পিত বস্তে কুভে আতি শ্যাম গলে বৰ কমল লোচন চাৰু অৰুণ অধৰ সব এজন সন্তান এগৰাকী মাতৃয়ে জন্ম দিওঁতে সম্পূৰ্ণ ডাঙৰ হৈ আহে কৃষ্ণই কিন্তু ডাঙৰ হৈ অহা নাই চতুৰ্ভুজত আহিছে শংখ চক্ৰ গদা পদ্ম কাপোৰ পিন্ধি আহিছে পিতবস্তে আপাদলম্বী গণমালা বলে গলে জ্বলে উভে আতি শিবৎস বহল বৈক্ষত বুকুত একদম বুকুমণি ভৰিৰ চাপটো আছে দীঘল মালা এডালো আছে চৰণ পংকজ যেন নৱ পদ্মকুক জাক দেখি ভকতৰ পৰম সন্তোষ 5টা চিহ্নযুক্ত ভৰিখন তেওঁৰ লগত আহিছে এই প্ৰভুজনে যে প্ৰশ্ন কোনটো নামে কৰিব কৃষ্ণ স্বয়ং ভগৱান কৃষ্ণ নামটোৱে মূল বস্তু আপুনি বেদত চাওক যদি নকয় যেনে আজি শুনিছে যেতিয়াও এজন মানে কৃষ্ণ জয় কৃষ্ণ বুলি মৃত্যুবৰণ কৰিল কি বৈকুণ্ঠ নাপাবগৈ জয় জয় এই যে কৃষ্ণ কৃষ্ণ নামৰ আগত দুবাৰ জয় ধ্বনি দিছে ভাগৱতে গম পায় আপুনি ভাগৱতখন যদি প্ৰথম মেলি চাই কি পাব জানে
জয় দুবাৰ গৈছে জয় জয় কৃষ্ণ কৃপা ময় মহেশ্বৰ যাৰ গাখীৰে বহে ব্ৰহ্মা হৰি হৰ আৰু এই পৃথিৱীৰ আটাইতকৈ শক্তিশালী নামটোৱে কৃষ্ণৰ নামৰ আগত দিয়া জয় ধ্বনি এতিয়া আমাৰ ডাঙৰ এজন মন্ত্ৰী আহিল মন্ত্ৰীজনক কি কম জয় ধ্বনি নিদিম নে সৰু কথা এতিয়া এই প্ৰভুজন অহাৰ লগে লগে ফুল দি একদম জয় ধ্বনি দিওঁ জয় পুলিচ কিমান বুকু পৰি উঠে কথাটো কৈছে প্ৰশংসা ভগৱানে কৈছে মই গোটেই ব্ৰহ্মাণ্ডখন পৰিচালনা কৰি মই ভাগৰুৱা হৈ থাকো যদি ভকতে মোৰ জয় ধ্বনি দিয়ে মোৰ সব ভাগৰ জিৰ' হৈ যায় আকৌ সদায় লৈ যাওঁ জয় যিটো এনাৰ্জি লছ হয় এইটো ফিল আপ হৈ যায় আপুনি দুখে ভাগৰে গৈছে ঘৰলৈ একে যেতিয়া আপুনি ঘৰৰ মুৰব্বী বুলি আইগৰাকীয়ে পানী আনিলে ছোৱালীজনী ৰুটি বনাই দিলে চবেই আপোনাক জয় জয় আপোনাকে মানিছে দিয়ক আপুনি কোৱাৰ কাৰণে আজি ধান কেইডাল আনিলো আপুনি কোৱাৰ কাৰণে ভালকে পৰীক্ষা পাছ কৰিলো আপোনাৰ চব গোটেই দিনটো ভাগৰ জিৰ' হৈ গ'ল বুজি পাইছে প্ৰশংসাই মানুহক ভাগৰ ক্লেপবোৰ নাইকিয়া কৰি দিয়ে আৰু কৃষ্ণৰ গুণনাম মানেনো কি মই ভাবো কৃষ্ণ অকমান চাপ্তাহ নাম গুণ গেলে ভাল পায় জয় কৃষ্ণ কিন্তু তেওঁ আকৌ গুণটো কি জানে ভকতে গালেও সন্তুষ্ট শত্ৰুৱে গালেও সন্তুষ্ট শত্ৰুৱে মানে কোন এইটো কম সোপা কাণ্ড কৰি আছিল শিশুকালে কম সোপা বকি আছিল শুনিলে গা বুকে কঁপি উঠে 100টালৈকে ক্ষমা কৰিছে পিছত চব কৈ তাৰমানে কৃষ্ণই কৈছে শত্ৰুজনে নাম ললেও মই সন্তুষ্ট ভকতে ললেও সন্তুষ্ট আমাৰ আকৌ কি ভাল পোৱা মানুহজনক ভাল পালো বেয়া পোৱাজনক বেয়াই পালো আৰু বৰ্ষা বৰ্ণনা আমি আগবাঢ়িছো বৰ্ষা বৰ্ণনা কৃষ্ণ আনন্দ